জীৱনটো জীয়াই থাকিবলৈ হ'লে লাগে এটা ভাল কেৰিয়াৰ আৰু সেইটো আপোনালোকে সকলোৱে জানে আৰু এই চেনেলটোত আপোনালোকে কেৰিয়াৰ অপশ্যনৰ বিষয়ে ভিডিঅ' পাই থাকিব। চ' বন্ধুসকল, মোৰ নাম মিদন আৰু আপোনালোকে এই চেনেলটোত কেৰিয়াৰ অপশ্যনৰ বিষয়ে জানিব পাৰিব। চ' আজিৰ ভিডিঅ'টোত এটা এনে ধৰণৰ কেৰিয়াৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। চ' সেই কেৰিয়াৰটোৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ আৰু তাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই ৰাখিব যাতে যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। আৰু লগতে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী বা ফেমিলি মেম্বাৰ্ছৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কেৰিয়াৰটোৰ বিষয়ে জানিব পাৰে। চ' বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে এংকৰ। এংকৰ মানে আপোনালোকে গম পায় চাগে, এংকৰ সেইজনক কোৱা হয় যিজনে এটা প্ৰগ্ৰাম বা ইভেণ্টক কি কৰে, মেনেজ কৰি ৰাখে, যিজনে মেইনলি অডিয়েন্সক কানেক্ট কৰি ৰাখে। সেইটো আপুনি এটা টিভি চেনেলত দেখা পাইছে বা আপোনালোকে যিকোনো প্ৰগ্ৰামছত দেখা পাই থাকে যে এজন এংকৰে কি কৰে, তেওঁ অডিয়েন্সক কেনেধৰণে কানেক্ট কৰি ৰাখে। আৰু সেইজন এংকৰ হ'বলৈ যদি আপোনালোকে বিচাৰে তেনেহ'লে আজি ভিডিঅ'টো আপোনাৰ বাবে। চ' ফাৰ্ষ্টলি আপোনাক ক'ব বিচাৰোঁ যে এজন এংকৰ হ'বলৈ হ'লে আপোনাৰ কিছুমান পাৰ্চনেল এট্ৰিবিউটছ থাকিব লাগিব। সেই পাৰ্চনেল এট্ৰিবিউটছৰ ভিতৰত আপোনাৰ লগত থাকিব লাগিব আপোনাৰ লেংগুৱেজটো ভাল হ'ব লাগিব, আপোনাৰ প্ৰনাউন্সিয়েশ্যন ভাল হ'ব লাগিব, ভকেবুলাৰী আৰু ভইচ মডুলেশ্যনটো আপোনাৰ ভাল হ'ব লাগিব, আৰু লগতে আপুনি ৱৰ্কটো আপুনি ইণ্ডিপেণ্ডেণ্ট কৰিব লাগিব। আপোনাৰ কমিউনিকেশ্যন স্কিলছো মেইনলি ভাল হ'ব লাগিব আৰু আপুনি কিছুমান কালচাৰ্ছৰ বিষয়ে জানিব লাগিব। তো এইখিনি হৈ গ'ল পাৰ্চনেল এট্ৰিবিউটছ। আৰু এতিয়া আলোচনা কৰিম মই আপুনি এংকৰ হ'বলৈ হ'লে কি কি পঢ়িব লাগিব। তো এংকৰ এজন হ'বলৈ হ'লে আমি ফাৰ্ষ্ট অফ অল 10+2 মানে ছেকেণ্ড ইয়াৰ পাছ কৰিব লাগিব। এইটো যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি পাছ কৰিব পাৰে। তাৰপিছত আপুনি ডিগ্ৰী কৰিব লাগিব। ডিগ্ৰীটো হৈছে আপোনাৰ জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন। এইটো আপুনি BA কৰিব পাৰে বা মাষ্টাৰ ডিগ্ৰীও কৰিব পাৰে মাছ কমিউনিকেশ্যনত। নহ'লে আপুনি কি কৰিব লাগিব, পাব্লিক স্পিকিঙৰ আপুনি ডিপ্ল'মা কমপ্লিট কৰিব লাগিব। তাৰপিছত আপুনি এজন এংকৰ হিচাপে কাম কৰিব পাৰিব। তো এতিয়া কথা হ'ল যে সেই এংকৰজন হ'বলৈ হ'লে আমি ক'ত পঢ়িব লাগিব, গভৰ্ণমেণ্ট ইনষ্টিটিউট বা প্ৰাইভেট ইনষ্টিটিউট তেনেধৰণে আছেনে নাই? য়েছ, আছে, নিশ্চয় আছে। সেইখিনিৰ ভিতৰত মই জনাব বিচাৰোঁ যে গভৰ্ণমেণ্ট ইনষ্টিটিউট কিছুমান আছে। সেইখিনিৰ ভিতৰত আপোনাৰ আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন দিল্লী, কটন ইউনিভাৰ্চিটি গুৱাহাটী, গুৱাহাটী ইউনিভাৰ্চিটি, আছাম ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, আছাম ৱমেন্স ইউনিভাৰ্চিটি আৰু তেনেধৰণৰ আৰু কিছুমান আছে। তাৰপিছত প্ৰাইভেট ইনষ্টিটিউটৰ ভিতৰত আপোনালোকৰ বহুতো ইনষ্টিটিউট আছে, সেইখিনি আপুনি নেটত চাৰ্চ কৰিলে পাই যাব। লগতে সেইটো আপুনি অনলাইন কোৰ্ছো পাই যাব, অনলাইন কোৰ্ছো কৰিব পাৰে। বাট মই ভাবোঁ অনলাইন কোৰ্ছৰ পৰা আপোনাৰ যিটো ৰেগুলাৰ কোৰ্ছ হয় সেইটো বেছিকৈ ইম্পৰ্টেঞ্চ হয়, কাৰণ তাতে প্ৰেক্টিকেলি আপোনাক শিকোৱা হ'ব এজন এংকৰ কেনেকৈ কাম কৰে বা এংকৰৰ কিছুমান পাৰ্চনেলিটি কেনেকুৱা হ'ব লাগে সেইবিলাক আপোনালোকে গম পাব। এতিয়া কথা হ'ল এই যে কোৰ্ছখিনি আপোনালোকে কমপ্লিট কৰিব, সেই ডিউৰিং কমপ্লিট কৰা সময়ত আপোনালোকে কিছুমান স্কলাৰশ্বিপো আবেদন কৰিব পাৰিব যাতে আপোনাৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো অলপ আৰু ভাল হয়। এতিয়া কথা হ'ল চেলেৰি আৰু প্ৰমোশ্যন। তো প্ৰমোশ্যনটো ডিপেণ্ড কৰিব আপোনাৰ কামৰ ওপৰত। আপোনাৰ কাম যিমানকৈ ভাল হৈ থাকিব আপোনাৰ প্ৰমোশ্যনটো তিমানে পাই থাকিব। আৰু লগতে আপুনি চেলেৰিটোও সেইটোৰ ওপৰত ডিপেণ্ড কৰিব য'ত আপুনি কাম কৰিব। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিলে। চ' ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।